নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 27 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজমল হৈছে বিজেপিৰ বি টিম। ধাৰ লৈ সংসাৰ চলোৱাৰ দৰে বিজেপি চৰকাৰে চৰকাৰ চলাইছে। আজমল হৈছে বিজেপিৰ বি টিম। বাংলাদেশৰ পৰা এতিয়াও মানুহ আহি আছে। চৰকাৰে ধৰাত ব্যৰ্থ হৈছে। বিজেপিৰ দৰে ধনৱন্ত ৰাজনৈতিক দলক পৰাস্ত কৰিবলৈ সকলো একতাৰে যুঁজিব লাগিব বুলি ৰাজ্য চৰকাৰক লৈ খৰব হৈ পৰিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। অখিল গগৈ ক্ষুদাৰ সমালোচনা এবাৰ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ। এবাৰ অখিল গগৈক আক্ৰমণ কৰিছে বদৰুদ্দিন আজমলে। অখিল গগৈয়ে এখনো স্কুল খুলি পোৱা নাই বুলি কটাক্ষ এবাৰ বদৰুদ্দিন আজমলৰ। আজমলে স্কুল বনাইছে, ছাত্ৰ ছাত্ৰী বনাইছে, অখিল গগৈয়ে কি কৰিছে প্ৰশ্ন কৰিছে এবাৰ বদৰুদ্দিন আজমলে। হুজাইত অখিল গগৈৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। আন এটা খবৰ হৈছে পদপথৰ ব্যৱসায়ীৰ বাবে এটা ভাল খবৰ, কিয়নো নৱবৰ্ষত চৰকাৰে দিব পদপথৰ ব্যৱসায়ীক বিশেষ উপহাৰ। জানুৱাৰীৰ প্ৰথম সপ্তাহতে বিশেষ উপহাৰ পাব পদপথৰ ব্যৱসায়ীয়ে। এক বিশেষ স্থানত ব্যৱসায় কৰিবলৈ চৰকাৰে বনাই দিব দোকান। কেৱল সিমানেই নহয়, গুৱাহাটীৰ ভিন্ন প্ৰান্তত পৰ্যায়ক্ৰমে মুকলি কৰা হ'ব 81টা টাউন ভেণ্ডিং জোন। প্ৰথম পৰ্যায়ত 10টা ভেণ্ডিং জোন মুকলি কৰিব ৰাজ্য চৰকাৰে। ইফালে 27,000 পদপথৰ ব্যৱসায়ীক লাভান্বিত কৰাৰ স্বাৰ্থত এই পদক্ষেপ চৰকাৰৰ। পদপথৰ ভিৰ কমোৱাৰ অন্যতম লক্ষ্যৰে এই পদক্ষেপ লৈছে জিএমচিয়ে। এটা খবৰ হৈছে সমাগত দিল্লী বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বেই উত্তপ্ত হৈ পৰিছে দিল্লীৰ ৰাজনীতি। আৰম্ভ হৈছে বিভিন্ন বিষয়ক লৈ অভিযোগ প্ৰতিভিযোগ। ৰাষ্ট্ৰীয় পৰ্যায়ত আম আদমি পাৰ্টি কংগ্ৰেছৰ সৈতে মিত্ৰতাত নাথাকিলেও দিল্লীত আপে অকলেই নিৰ্বাচন খেলিব বুলি ইতিমধ্যে ঘোষণা কৰি প্ৰাৰ্থীও প্ৰক্ষেপ কৰিছে। দিল্লীত অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আপৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে এতিয়া কংগ্ৰেছ। আপৰ এনে আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াত আকৌ অলপো ৰৈ থকা নাই কংগ্ৰেছ। ইফালে বিজেপিয়ে দিল্লীত আপ বিৰোধী সকলোকে সমিলমিলেৰে লৈ আগবঢ়াৰ চেষ্টা কৰাৰ সময়তে আপ আৰু কংগ্ৰেছৰ মাজৰ যুঁজখন চৰ্চাৰ বিষয় হৈ পৰিছে। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে থিয় দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা সন্দীপ দীক্ষিত। তেওঁ শেহতীয়াকৈ আপে উত্থাপন কৰা এক অভিযোগক লৈ দলটোক সমালোচনাৰ লক্ষ্য কৰি লৈছে। তাৰোপৰি তেওঁ আপ চৰকাৰৰ এখন আঁচনিৰ বিৰুদ্ধে দিল্লীৰ উপ ৰাজ্যপালকো অভিযোগ দাখিল কৰিছে। শেহতীয়াকৈ দিল্লীৰ শাসকীয় আম আদমি পাৰ্টিয়ে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত আপৰ সম্ভাৱনীয়তাক ক্ষতি কৰিবলৈ কংগ্ৰেছে বিজেপিৰ সৈতে মিলি কাম কৰি আছে। আপৰ এনে অভিযোগৰ পাছতে জ্যেষ্ঠ কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতে অৰবিন্দ কেজৰিৱালক সমালোচনা কৰি কয়, তেওঁলোকৰ কবলৈ একো বিষয় নাই, সেয়েহে এইবোৰ কথা কৈছে। সম্পূৰ্ণ আম আদমি পাৰ্টি এফালে আৰু মই এফালে। মই যিমান বিজেপিৰ বিৰোধিতা কৰিছো, আপৰ গোটেই দলটোৱে মিলি সিমান বিজেপিৰ বিৰোধিতা কেতিয়াও কৰা নাই। সন্দীপ দীক্ষিতে পুনৰ কয় যে নাজানো মই এনেকুৱা কি কৰিলো যে তেওঁলোকে মোক লৈ ইমান ভয় কৰিছে। মোক কেজৰিৱালক পৰাস্ত কৰিবলৈ থিয় কৰোৱা হৈছে। বি টিমৰ অৰ্থ কি? মোক এখন ঠাইৰ পৰা কওক য'ত আম আদমি পাৰ্টিৰ উপস্থিতিত বিজেপি পৰাস্ত হৈছে। আপে সকলো ঠাইতে কংগ্ৰেছকহে পৰাস্ত কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে উপ ৰাজ্যপাল ভি কে সাক্সেনাৰ ওচৰত আপৰ মহিলা সন্মান যোজনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি দাবী কৰিছে যে শাসকীয় দলে দিল্লীৰ মহিলাসকলক প্ৰতাৰণা কৰিছে। তেওঁ অভিযোগ কৰিছে যে আপে মহিলা সন্মান যোজনাৰ নামত মহিলাসকলৰ মাজত ফৰ্ম বিতৰণ কৰি তেওঁলোকৰ ঠিকনা, মোবাইল নম্বৰ আদি সংগ্ৰহ কৰিছে। অথচ এই পৰ্যন্ত ইয়াক কোনো অস্তিত্বই নাই। উল্লেখযোগ্য যে জ্যেষ্ঠ কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতে দিল্লীত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে থিয় দিছে।
তাৰ পাছতে এই নেতাগৰাকীৰ সৈতে আপৰ কথাৰ কটাকটি আৰম্ভ হৈছে পৰৱৰ্তী খবৰ হৈছে নিৰ্বাচনাত্মক হিংসাৰ মাজতে মোজাম্বিকত 15শৰো অধিক কয়দীৰ পলায়ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি মোজাম্বিকৰ ৰাজধানী মাপুটোৰ সমীপত কেন্দ্ৰীয় সৰ্বোচ্চ নিৰাপত্তাৰক্ষী কাৰাগাৰত দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণাৰ পাছতে ভয়ংকৰ ৰূপ লৈছে প্ৰতিবাদে ক্ৰমে ভয়াবহ হিংসাত্মক ৰূপ লৈছে আফ্ৰিকা মহাদেশৰ ৰাষ্ট্ৰ মোজাম্বিকে দেশখনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাছৰ পৰা বৃদ্ধি পাইছে হিংসাত্মক ঘটনা সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি মোজাম্বিকৰ ৰাজধানী মাপুটোৰ সমীপৰ কেন্দ্ৰীয় সৰ্বোচ্চ নিৰাপত্তাৰক্ষী কাৰাগাৰত দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণাৰ পাছতেই ভয়ংকৰ ৰূপ লৈছে প্ৰতিবাদে সোমবাৰে মোজাম্বিকৰ সাংবিধানিক পৰিষদে অক্টোবৰ মাহৰ নিৰ্বাচন ফলাফল নিশ্চিত কৰে যাৰ ফলত শাসকীয় দল ফ্ৰেলিমুৰ প্ৰাৰ্থী ডেনিয়েল চাপুৰ জয়লাভ হৈছে এই ঘোষণাৰ পাছতে সমগ্ৰ দেশতে প্ৰতিবাদ আৰম্ভ হৈছে ন্যায় মন্ত্ৰালয়ৰ স্থায়ী সচিব জাষ্টিনো টৰেলাই সংবাদ মাধ্যমক জনায় যে পলায়ন কৰাটো নিশ্চিত কিন্তু পলায়ন কৰা সঠিক সংখ্যা আৰু অন্যান্য সবিশেষ এতিয়াও নিৰ্ণয় কৰিবলৈ বাকী আছে উক্ত দিনতে এজেন্স ফ্ৰান্স প্ৰেছে উল্লেখ কৰিছিল যে আৰক্ষী জেনেৰেলৰ কমাণ্ডাৰ বাৰ্নাৰ্ডিলো ৰাফেলৰ উদ্ধৃতি দি ৰিপৰ্ট কৰিছিল যে কাৰাগাৰৰ বিৰতিৰ সময়ত মুঠ 1534 জনতকৈ অধিক লোক পলায়ন কৰিছিল আৰক্ষী বিষয়াগৰাকী লগতে কয় যে ব্ৰেকআউটৰ সময়ত 33 জন কয়দী নিহত হোৱাৰ লগতে 15 জন আহত হৈছিল ৰাফেলে লগতে কয় যে পলায়ন কৰা লোকসকলৰ ভিতৰত প্ৰায় 150 জন লোকক আৰক্ষীয়ে বন্দী কৰিবলৈ সক্ষম হৈছিল পৰৱৰ্তী খবৰটো হৈছে অবৈধ প্ৰেমী কাল হৈছে নেকি মৌচুমীৰ দিছপুৰত ভয়ংকৰ হত্যাকাণ্ডৰ ন তথ্য এতিয়া পোহৰলৈ আহিছে হত্যাৰ বলি হোৱা দুৰ্ভগীয়া মৌচুমী গগৈ ঘৰ টিংখাঙৰ 3 নম্বৰ কপহুৱা গাঁৱত শৈশৱতে মাতৃহাৰা হোৱা মৌচুমী গগৈৰ পিতৃৰ নাম প্ৰফুল্ল গগৈ টিংখাঙৰ চাউদাং গাঁৱত এজন ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল মৌচুমী 3 মাহৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল স্বামীৰ দুগৰাকী কন্যা সন্তানৰ মাতৃ নিহত মৌচুমী গগৈ এগৰাকী কন্যা সন্তান এবছৰ পূৰ্বে ব্ৰেইন টিউমাৰত মৃত্যু হৈছিল মৌচুমী 2021 চনত জীৱিকাৰ সন্ধানত গুৱাহাটীৰ এটা এনজিঅ'ত কৰ্মৰত হৈ আছিল গুৱাহাটীৰ 2 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ভূপেন মৌচুমীক চুৰিকাঘাত কৰি নিজেও চৰম সিদ্ধান্ত চেষ্টা চলাইছিল ভূপেন দাসে প্ৰথমে মৌচুমীয়ে ভূপেন বিবাহিত বুলি গম পোৱা নাছিল গম পোৱাৰ পাছৰে পৰা ভূপেনক এৰাই চলিবলৈ চেষ্টা কৰিছিল মৌচুমীয়ে বাৰম্বাৰ ভূপেন দাসে আমনি কৰিছিল মৌচুমী গগৈক ভূপেনৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিছিল মৌচুমী বুধবাৰে পাণবজাৰ থানাত গোচৰ তৰিছিল মৌচুমীয়ে আৰক্ষীয়ে মাতি পঠিয়াইছিল যদিও যোৱা নাছিল ভূপেন দাস আজি মৌচুমীক হত্যা কৰি চৰম সিদ্ধান্তৰ চেষ্টা কৰিছিল ভূপেনে মৌচুমীৰ হত্যাত ব্যৱহৃত চুৰিৰে আঘাত হানিছিল নিজৰ শৰীৰটো দিছপুৰৰ লাষ্ট গেটৰ সমীপত ভূপেনক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে গাড়ীৰ ভিতৰতে উদ্ধাৰ হৈছে ভূপেনৰ ৰক্তাক্ত শৰীৰ হাউচফোৰ্ডৰ সমীপত নিজ বাহনৰ ভিতৰতে উদ্ধাৰ কৰা হৈছিল ভূপেনক বাহনখনৰ ভিতৰতে উদ্ধাৰ হৈছে মৌচুমীৰ ফটো দিছপুৰৰ ভয়ংকৰ হত্যাকাণ্ডৰ ন তথ্য এতিয়া পোহৰলৈ আহিছে